হেপাহৰ ৰঙালী বিহুৰ আজি উৰুকা ৰাজ্যজুৰি হেপাহৰ বিহুটিক লৈ উৎসাহ উদ্দীপনা মঞ্চ বিহু আৰু বিহুৰ অনুষ্ঠান পৰিৱেশনৰ বাবে সাজু হৈছে ঢেকিয়াজুলিৰ ৫ নৈৰ হাচিপাত সমন্বয় গোষ্ঠী ৰঙালী বিহুত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে ৰহনীয়া সংস্কৃতিৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকনৃত্য আৰু লোকবাদ্য পৰিৱেশন কৰিবলৈ এনেদৰে নতুন ৰূপত আখৰাত ব্যস্ত হৈছে হাচিপাত সমন্বয় গোষ্ঠী বিগত বৰ্ষত কৰোনা ভাইৰাছৰ বাবে বিহুৰ উৎসাহ ম্লান হৈ পৰাৰ পাছত এইবাৰ দুগুণ উৎসাহেৰে ২৫ৰো অধিক লোকবাদ্য ১২ৰো অধিক জাতি জনগোষ্ঠীৰ লোকনৃত্যৰে মঞ্চত তেওঁলোকে সেই অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু হৈছে আৰু ঢোল পেপাৰ শব্দত মুখৰিত হৈছে চৌপাশ এইবেলি পহিলা বহাগৰ পৰাই ৰাজ্যৰ বিভিন্ন ঠাইত মঞ্চত বিহু পৰিৱেশনৰ বাবে সাজু হৈছে ৫ নৈ হাচিপাত সমন্বয় গোষ্ঠী বহাগলৈ মাজত মাথো কেইটামান ক্ষণ বাকি থকা অৱস্থাত এনেদৰেই প্ৰস্তুতি ব্যাপক কৰি তুলিছে হাচিপাত সমন্বয় গোষ্ঠী দলৰ এইসকল ডেকা গাভৰুৱে এই আতংকৰ সময় কৰোনা আতংকৰ সময় এই সময়টো আমি যেহেতু বিহু আমাৰ ৰঙালী বিহু এবছৰ এটা মাহে আহে আমি এটা মাহে উদযাপন কৰিবলৈ পাওঁ তো সেই কাৰণে আমি হাচিপাত সমন্বয় গোষ্ঠীয়ে নতুন উৎসাহে নতুন প্ৰচেষ্টাৰে নতুন পৰিকল্পনা হাতত লৈ আমি আগবাঢ়ি আহিছোঁ ৰাইজক কিবা এটা ব্যতিক্ৰম কিবা এটা দেখুৱাবলৈ যাতে গোটেই সংস্কৃতিখিনি আমি আমাৰ অনুষ্ঠানটোৰ যোগেদি আমাৰ যিটো একতা অসমৰ যিটো সংস্কৃতিটো এই যিটো একতাৰ সংস্কৃতি সেই সংস্কৃতিটো ৰাইজৰ আগত প্ৰতিস্থাপন কৰিব পাৰোঁ আমাৰ ২৫ৰো অধিক লোকবাদ্য আছে তাৰোপৰি আমাৰ ১২তকৈ অধিক আমাৰ লোকনৃত্য আছে তো গোটেইখিনি আমি সংযুক্ত কৰি অৰ্কেষ্ট্ৰা আৰু আমাৰ লোকনৃত্যৰ এই সমাহাৰে আমি ৰাইজক আমোদ দিবলৈ ২০২১ৰ বাবে প্ৰস্তুত আজি বিহুৰ উৰুকা ৰঙালী বিহু উপলক্ষে ৰঙিয়াত আৰম্ভ হৈছে এখন বিশেষ বজাৰ এই বজাৰখনৰ সকলো বিক্ৰেতা হৈছে মহিলা ঘৰতে উৎপাদন কৰা থলুৱা সামগ্ৰী গ্ৰাহকলৈ আগবঢ়োৱা এই বজাৰখন প্ৰায় এবছৰ পূৰ্বে আৰম্ভ হৈছিল যদিও লকডাউনৰ বাবে বন্ধ হৈ পৰিছিল কিন্তু ৰঙালী বিহুৰ প্ৰাক্ষণত পুনৰ বজাৰখন আৰম্ভ হৈছে বৈদ্যগড় পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত আৰম্ভ হোৱা বজাৰখন আগন্তুক দিনত সপ্তাহত এদিনকৈ বহিব বুলি জানিবলৈ দিয়ে বিক্ৰেতাসকলে বজাৰখনত লাৰু পিঠা দৈ হাতে বোৱা কাপোৰ উলৰ কাপোৰ শাক-পাচলি কণিকে আদি কৰি ভিন্ন ধৰণৰ সামগ্ৰী উপলব্ধ বজাৰখনত বিক্ৰী কৰিবলৈ অহা সকলোখিনি মহিলা হৈছে আত্মসহায়ক গোটৰ সদস্য বজাৰখনত সকলো মহিলাই একগোট হৈ এই মহিলাৰ যিবিলাক আমাৰ সামগ্ৰী ঘৰুৱা সামগ্ৰী সেই ঘৰুৱা সামগ্ৰী বিক্ৰী কৰিব আনিছে আৰু গোটেইখিনি মহিলা আৰক্ষী মহিলা তেওঁলোকে চৰকাৰীভাৱে যি ধন পাবলৈ সক্ষম হৈছে আৰু সেই ধৰণে তেওঁলোকে বজাৰখনত নিজা নিজাকৈ বিজনেছ আৰম্ভ কৰিছে গৰু বিহু বুলি ক'লে ন পঘাৰে গৰু বন্ধাৰ পৰম্পৰা অতীতৰে পৰা চলি আহিছে অসমীয়া সমাজত কাইলৈ গৰু বিহু সেই গহপুৰৰ বিভিন্ন স্থানত দেখা গৈছে গৰুলৈ বুলি তৰাপাত আৰু মৰাপাতেৰে নতুন পঘা প্ৰস্তুত কৰাৰ দৃশ্য পুৱাই গৰুক মাহ হালধিৰে গা ধুৱাই সন্ধিয়া জাক দি মাছৰ পানীৰে ভৰি ধুৱাই সন্ধিয়ালে নতুন তৰাৰ পঘাৰে গৰুক বান্ধিব গোহালিত বহুতেই এই পঘাসমূহ বজাৰৰ পৰা ক্ৰয় কৰে যদিও গহপুৰ কোলাবাৰীত এতিয়াও ঘৰে ঘৰে প্ৰস্তুত কৰে মৰাপাতৰ এই পঘাসমূহ এনেদৰে গৰু বিহু পালনৰ বাবে সাজু হৈছে গহপুৰীয়া ৰাইজ অধিক জনাব আমাৰ সতীৰ্থ পলাশ ফুকনে যেহেতু কাইলৈ গৰু বিহু আৰু গৰু বিহুৰ দিনা পুৱাই সকলোৱে মাহ হালধিৰে পুৱাই গৰুক গা ধুৱাব নতুন পঘাৰে সন্ধিয়ালৈ বান্ধিব আৰু এই মুহূৰ্তত আজি যেহেতু কাইলৈ গৰু বিহু আৰু গৰুৰ পঘা তৈয়াৰ কৰাত ব্যস্ত আছে গহপুৰ কলাবাৰী গাঁৱৰ যিসকল লোক আছে প্ৰতি ঘৰে ঘৰে এনেদৰে পঘা বটাত ব্যস্ত হৈ পৰিছে যেহেতু নতুন পঘাৰে সন্ধিয়ালৈ ঘৰৰ গোহালিত গৰু বান্ধিব আৰু ককাগৰাকী আছে ককা পঘা বটি আছে যেহেতু কাইলৈ গৰু বিহু নতুন পঘাৰে গৰুক বান্ধিব লাগিব গা ধুৱাব লাগিব কি ক'ব কাইলৈ গৰু বিহু গতিকে গৰু গা পা ধুৱাই মেলি মাহ হালধি সানি লাও খা বেঙেনা খা এইখিনি চাট বনাই পেলাই এইখিনি কৰি পেলাই তাৰমানে আকৌ এই গৰু এৰি দিব গা পা ধুৱাই
দিয়াৰ পিছতে আকৌ গধূলি আহিলে দীঘলতি লৈ পেলাই খেদি দিব লাগিব দীঘলতি এডাল আচাৰি হ'ব তাৰপৰা গধূলি আহোঁতে মাছৰ পানীয়ে ভৰি ধুৱাব লাগিব ভৰি ধুৱাই পেলাই এই নতুন পঘা যে বাতিছোঁ এতিয়া সেই পঘাডাল দি পেলাই মানে গৰু বান্ধিব লাগিব হয় দাদা এগৰাকী আছে তৰা পঘা বতি থকা হৈছে তৰাৰে পঘা কি ক'ব তাৰ অতীজৰ পৰা পৰম্পৰা চলি আছে যে বিহুৰ দিনা নতুন পঘা গৰু বিহু প্ৰধানকৈ গৰু বিহুৰ দিনা আমি গৰুক নতুন পঘা হেৰি কৰিব লাগে বান্ধিব লাগে আৰু সেই পঘাডাল বাতি যাওঁতে আমি তৰা দি পেলাই তৰা আৰু মৰাপাত মিক্স কৰি পঘা বাতি পেলাই গৰুক বন্ধাটো আৰু আমাৰ অতীজৰ পৰা চলি অহা পৰম্পৰা বটদ্ৰৱাৰ ঐতিহাসিক শান্তিজানত বেদখল মীন পালনৰ নামত শান্তিজান জলপৃষ্ঠৰ দক্ষিণ পশ্চিম দিশত বেদখল আৰম্ভ কৰিছে একাংশ লোকে অসম চৰকাৰে আকাশী গংগাৰ তীৰত 160 বিঘা ভূমি বেদখলমুক্ত কৰিলে যদিও বটদ্ৰৱাৰ প্ৰাচীন ইতিহাসৰ ঘটনাবহুল পৰিক্ৰমাৰ স্মৃতিস্বৰূপ শান্তিজানৰ জলপৃষ্ঠৰ দক্ষিণ পশ্চিম দিশত একাংশ লোকে মীন পালনৰ নামত বৃহৎ বান্ধ নিৰ্মাণ কৰি পুনৰ আৰম্ভ কৰিছে বেদখল এই ঐতিহাসিক শান্তিজান জলধাৰাত বাধাহীনভাৱে প্ৰবাহিত হোৱা মুখখন পুখুৰী খান্দি সম্পূৰ্ণৰূপে বন্ধ কৰাৰ পৰিকল্পনা চলাইছে বটদ্ৰৱাৰ ধনিয়াভেটি পথাৰৰ একাংশ লোকে পৰৱৰ্তী সময়ত ৰাইজৰ অভিযোগৰ ভিত্তিত সোমবাৰে ঘটনাস্থলীত ধিং ৰাজচক্ৰ বিষয়া আৰু আৰক্ষীয়ে আৰম্ভ কৰে উচ্ছেদ অভিযান বৰ্তমান পানী শুকোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে পৰিকল্পিতভাৱে আঁচনি লৈ পাৰ বান্ধি শান্তিজানৰ জলধাৰা বুৱাই কুজি বিলত পৰাৰ ব্যৱস্থা কৰি জটিল সমস্যাটো সমাধান কৰিবলৈ ৰাইজে চৰকাৰক দাবী জনাইছে বিনা অনুমতি নোলোৱাকৈ তেখেতে পুখুৰী এটা খান্দিছিল আৰু আমি এইটো পুখুৰীটো বন্ধ কৰিলোঁ কামখিনি তাৰপিছত আমি তেখেতক ক'লোঁ যে এইটো লেভেলিং কৰি দিব লাগে কিন্তু যিহেতু তেখেতে এইটো লেভেলিংটো কৰি দিয়া নাই আজি আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আহি কিনে এইটো কমপ্লিটলি লেভেলিংটো কৰি দিলোঁ তাকি এতিয়া বৰষুণ বতৰত যোনটো পানীৰ যোনটো প্ৰাকৃতিক ফ্ল' থাকিব সেইটো তেনেকৈ বৈ থাকিব লাগে আৰু বৰষুণ বতৰত আমাক অসুবিধা হ'ব নালাগে সেইকাৰণে আমি এই ষ্টেপটো ল'লোঁ আৰু য'ত ইলিগেলি য'ত পুখুৰী খান্দা আছে আমি এইকেইদিন আমাৰ এইটো কৰি আছোঁ কিছুমান আমি সেইখিনি ভাঙিছোঁ য'ত প্ৰাকৃতিক এই ফ্ল'টো বন্ধ হৈ আছে মেঘালয়ত নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে মেঘালয়ৰ পূব খাচী পাহাৰ জিলাত বলবৎ হৈছে সান্ধ্য আইন নিশা 10 বজাৰ পৰা পুৱা 5 বজালৈ তাত সান্ধ্য আইন জাৰি কৰা হৈছে কোভিড সংক্ৰমণ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত লৈছে চৰকাৰে নিশা 9 বজাত বন্ধ কৰিব লাগিব জিলাখনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান আমি পুনৰবাৰ জনাইছো মেঘালয়ত নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে মেঘালয়ৰ পূব খাচী পাহাৰ জিলাত বলবৎ কৰা হৈছে সান্ধ্য আইন নিশা 10 বজাৰ পৰা পুৱা 5 বজালৈকে সান্ধ্য আইন তাত জাৰি কৰা হৈছে কোভিড সংক্ৰমণ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত লৈছে চৰকাৰে নিশা 9 বজাত বন্ধ কৰিব লাগিব জিলাখনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ মানে জানেনে মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা খবৰ লখিমপুৰৰ কাহিলিপথ এটাত শিল বৰষুণ হৈছে প্ৰায় 20 মিনিট ধৰি ধাৰাসাৰে হৈ থকা প্ৰচণ্ড শিল বৰষুণৰ ফলত বিস্তৰ ক্ষতি হয় বহু পৰিয়ালৰ ঘৰবাৰীৰ জিলাখনৰ বিহপুৰীয়া নাৰায়ণপুৰ শিমলুগুৰি আদি অঞ্চলৰ বহু লোকৰ টিন পাত পতি যোৱাৰ লগতে বিস্তৰ ক্ষতি হয় শাক-পাচলিৰ বাৰীসমূহৰ আমি জনাইছো লখিমপুৰৰ খবৰ য'ত কাহিলিপথে আজি শিল বৰষুণ হয় প্ৰায় 20 মিনিট ধৰি ধাৰাসাৰে হৈ থকা প্ৰচণ্ড শিল বৰষুণৰ ফলত বিস্তৰ ক্ষতি হয় বহু পৰিয়ালৰ ঘৰবাৰীৰ জিলাখনৰ বিহপুৰীয়া নাৰায়ণপুৰ শিমলুগুৰি আদি অঞ্চলৰ বহু লোকৰ টিন পাত পতি যোৱাৰ লগতে বিস্তৰ ক্ষতিসাধন হয় শাক-পাচলিবোৰৰ এতিয়া ঠায়ে ঠায়ে বৰদৈচিলৈ আহিছে ধুমুহা আহিছে প্ৰকৃতিৰ এই ৰূপে বহু স্থানত বহু লোকৰ ক্ষতিসাধনো কৰিছে ঘৰবাৰীৰ ক্ষতিসাধন কৰিছে আৰু এনেধৰণে বৰষুণ হোৱাৰ ফলত বহু লোকৰ বাৰীৰ শাক-পাচলিও নষ্ট হৈছে কিন্তু এয়া এক প্ৰাকৃতিক পৰিঘটনা প্ৰত্যেক বছৰেই এই সময়ছোৱাত বৰদৈচিলৈ আহে ধুমুহা বলে কিন্তু শিল বৰষুণ পৰিছে লখিমপুৰত পুৱাৰ ভাগৰ এই দৃশ্য দেখুৱাইছোঁ শিল বৰষুণৰ দৃশ্য
আৰু বিস্তৰ ক্ষয়ক্ষতি হৈছে এই শিল বৰষুণৰ ফলত এই দৃশ্য দেখুৱাই আছোঁ আমি আপোনালোকক লখিমপুৰৰ প্ৰায় 20 মিনিট ধৰি তাত ধাৰাসাৰ শিল বৰষুণ পৰে বহু পৰিয়ালৰ ঘৰবাৰীৰ বিস্তৰ ক্ষতিসাধন হয় এই শিল বৰষুণৰ ফলত বিহপুৰীয়া নাৰায়ণপুৰ শিমলুগুৰিত এই শিল বৰষুণ হয় কাহিলি পুৱাতেই আৰু প্ৰচণ্ড গতিত এই শিল বৰষুণ পৰাৰ ফলত বহু লোকৰ টিনপাত ফুটি গৈছে বাৰীৰ ক্ষতিসাধন হৈছে বিস্তৰ ক্ষয়ক্ষতিৰ সন্মুখীন হৈছে দৰিদ্ৰ লোকসকলো লখিমপুৰৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ ইতিমধ্যে ৰাজ্যৰ কেইবাটাও স্থানত ধুমুহাই কোবাই গৈছে ধুমুহাৰ ফলতো মধ্য অসমৰ লগতে বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষয়ক্ষতি হৈছে তাৰ পাছত এবাৰ লখিমপুৰত শিল বৰষুণ পৰে আজি পুৱাৰ ভাগত এতিয়া ৰাজ্যজুৰি ৰঙালী বিহুৰ পাৰ ভঙা উৎসাহ কিন্তু এইবাৰ বিহুৰ বজাৰত পূৰ্বৰ দৰে নাই গ্ৰাহকৰ ভিৰ কৰোনাই কুঙা কৰা ৰাজ্যৰ অৰ্থনীতিৰ প্ৰভাৱ পৰিলক্ষিত হৈছে বিহুৰ বজাৰত গুৱাহাটী মহানগৰীতো চিৰা পিঠাৰ বিপণীত নাই পূৰ্বৰ দৰে ভিৰ আনহাতে এইবাৰ বিপণীৰ সংখ্যাও যথেষ্ট কম হোৱা পৰিলক্ষিত হৈছে সমান্তৰালকৈ মূল্য বৃদ্ধিয়েও কুঙা কৰিছে বিহুৰ বজাৰ কৰিবলৈ ওলাই অহা সীমিত সংখ্যক গ্ৰাহকক বাপতি সাহোন বিহু উদযাপনৰ বাবে যা যোগাৰ কৰিবলৈ আহি মূৰে কপালে হাত দিবলগীয়া হৈছে সাধাৰণ জনতাই ইতিমধ্যে আমি বিভিন্ন স্থানৰ পৰিৱেশসমূহ আপোনালোকক দেখুৱাই আছোঁ সমান্তৰালকৈ বিহুৰ বজাৰৰ কথা উল্লেখ কৰিছোঁ কিন্তু পূৰ্বৰ বছৰৰ দৰে যেন এবাৰ উৎসাহ উদ্দীপনা নাই বিহুৰ বজাৰত সাধাৰণতে এইকেইদিনত এক বিশেষ পৰিৱেশে বিৰাজ কৰে প্ৰত্যেকখন বজাৰতেই কিন্তু এইবাৰ সম্পূৰ্ণ ৰূপত ব্যতিক্ৰম হৈছে আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আছে পোনপটীয়া সম্প্ৰচাৰত বিপুল আপোনাৰ কাষলৈ গৈছোঁ প্ৰাঞ্জল কিছু সময় আগতে আমি গোপালপুৰ হাইস্কুল খেলপথাৰৰ পৰা এই যে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰাৰ কাৰণে যি চৰকাৰী নিৰ্দেশনা বান্ধি দিছিলে সেই সম্পৰ্কে আমি লাইভত বহু কথাই জনাইছিলোঁ আৰু তেতিয়াই মই কৈছিলোঁ যে বজাৰসমূহ আমি পৰ্যবেক্ষণ কৰিছিলোঁ গণেশগুৰি উলুবাৰী আৰু দেখিছিলোঁ যে এক নিমাময় পৰিৱেশ পূৰ্বৰ 2 বছৰ বা 5 বছৰ আগৰ যি ছবি আছিলে যে বিৰদি বাট নোপোৱা এক পৰিৱেশ সেই পৰিৱেশ এতিয়া নাই এই চাওক গণেশগুৰি বজাৰত আমি বৰ্তমান উপস্থিত আছোঁ আমি এই পৰিৱেশ দেখুৱাইছোঁ যে ইয়াত এতিয়া এই ধৰণৰ বিভিন্ন ধৰণৰ বিহুৰ সামগ্ৰী আহিছে কিন্তু আচলতে ইয়াত ক্ৰেতা নাই এই ধৰণে বিক্ৰেতাসকল তেওঁলোকে বহি আছে এয়া যে আমাৰ গণেশগুৰি যি দিছপুৰ বাৰৰি পূজা সমিতিৰ সন্মুখত থকা এই বিহুৰ বজাৰ আমি যেতিয়া গোপালপুৰ হাইস্কুল খেলপথাৰৰ পৰা সেই গণেশগুৰি ৰঙালী বিহু সন্মিলনৰ সেই সম্পৰ্কত লাইভ দিবলৈ গৈছিলোঁ তেতিয়া বজাৰখন চাই গৈছিলোঁ বজাৰত মানুহ দেখা নাছিলোঁ চাওক এই পৰিৱেশ মই দেখুৱাই আছোঁ আৰু তেওঁলোকে বিভিন্ন ধৰণৰ সামগ্ৰী আচলতে লৈ আহিছিলে খুৰা অকণমান আগবাঢ়ি আহকচোন আমি তেখেতসকলৰ মুখৰ পৰা জানিব বিচাৰিছোঁ যে কি সামগ্ৰী আচলতে লৈ আহিছে কি সামগ্ৰী লৈ আহিছে কওকচোন অলপ আমি চাউল চিৰা কাপোৰ দৈ ক্ৰীম লাড়ু পিঠা গোটেইবিলাকেই আনিছোঁ বিক্ৰী কেনেকুৱা বিক্ৰীটো সেনেকৈ অলপ কম আহিব কিজানি আশা কৰি ৰখি আছোঁ আহিব যোৱাবাৰ দৰে হোৱা নাই যোৱাবাৰ ইমান সময়ত মানুহ যোৱাবাৰটো আমি কৰিবই পৰা নাই বহাগ বিহু মাঘ বিহু কৰিছিলোঁ বহাগ বিহু নোৱাৰিলোঁ এইবাৰ বহাগ বিহু কি হয় এতিয়া আমি ইয়াত বিভিন্ন ধৰণৰ দেখিছোঁ আপুনি কি আনিছে কি সামগ্ৰী আনিছে অকণ জনাওক গামোচা আছে লাড়ু পিঠা কি ক'লে মানুহ আছে এতিয়া হ'ব আৰু আশা এতিয়ালৈ অহা নাই আহিব মানুহ আহিব বুলি আশা কৰিছে কাৰণ তেওঁলোকে বিভিন্ন ঠাইৰ পৰা আহিছে আৰু আমি অন্যান্য এই চাওক পদপথটো যিখন গোপালপুৰ হাইস্কুল খেলপথাৰৰ এই পথত যথেষ্ট দোকান আমি আগতে দেখিছিলোঁ এইবাৰ দোকানো কম বহিছে প্ৰাঞ্জল এখেতসকল ক'ৰ পৰা দৈ লৈ আহিছে আমি কথা পাতিম আপুনি দৈ ক'ৰ পৰা আনিছে অকণমান জনাওকচোন ৰামদিয়াৰ পৰা আনিছোঁ ৰামদিয়া কেনেকুৱা এইবাৰ মানে যোৱাবাৰটো নহ'লে এইবাৰো বৰ্তমান কাষ্টমাৰ অহা নাই হ'লেও অলপ দেৰিকৈ আহিব পাৰে সেইটো গম পোৱা নাই
কিন্তু প্ৰাঞ্জল ৰামদিয়াৰ দৈ তেখেতে আমাক দেখুৱাব আহিছে তেখেতসকলে যথেষ্ট দৈ লৈ আহিছে কিন্তু বিক্ৰী নাই এই ধৰণে মূৰে কপালে হাত দি বহি আছে এতিয়া বৰ্তমান গণেশগুৰি এই পদপথত তেওঁলোকে সঁচাকৈ আমি ইয়াৰ আগত যদি আমি যোৱা বছৰটো নহ'ল তাৰ আগৰ বছৰবিলাকত দেখিছিলোঁ যথেষ্ট লোকৰ ভিৰ কৰিছিলে তেখেতসকলে ৰামদিয়াৰ পৰা দৈ আনিছে কোনোবাই সৰভোগৰ পৰা দৈ আনিছে এয়া দৈ চাওক পানী নাই কৈ দিয়ক অলপ পানী খুব সুন্দৰ দৈ আচলতে তেখেতসকলে অতি কষ্টৰে এই ৰঙালী বিহুৰ আমাৰ বাপতি সাহোন আপোন এই ৰঙালী বিহুৰ আজি উৰুকাৰ দিনাখন এই ধৰণে লৈ আহিছিলে আচলতে উৰুকাৰ প্ৰাক মুহূৰ্তত দৈবোৰ কিন্তু বিক্ৰী হোৱা নাই তেখেতসকলে তথাপিও আশা কৰিছে বিক্ৰী হ'ব বুলি এই দূৰ দূৰণিলৈ মই দেখুৱাইছোঁ যে আচলতে এইবাৰ যিধৰণে দোকান দিব লাগিছিল সেই তেনেধৰণে দোকান দিয়া পৰিলক্ষিত হোৱা নাই প্ৰাঞ্জল তথাপিও আৰু আমি কিছু দোকানৰ সৈতে কথা পাতিম তেখেতসকলৰ বিক্ৰী কেনেকুৱা বা তেওঁলোকে কি কি সামগ্ৰী আনিছে দাদা অকণমান জনাওকচোন যে কি কি সামগ্ৰী আনিছে বিক্ৰী কেনেকুৱা আপোনাৰ চিৰা আছে অলপ আপোনাৰ গুড় আছে অলপ এনেকুৱা এই খুলিছোঁ সেই দোকান কেনেকুৱা বিক্ৰী যোৱাকালি অলপ হৈছিল আজি বা কি হয় গম পোৱা নাই প্ৰাঞ্জল আমি এয়া যিটো গণেশগুৰি এখন যিসমূহ আমাৰ গুৱাহাটীত ডাঙৰ ডাঙৰ বজাৰ আছে সেই বজাৰসমূহৰ ভিতৰত অন্যতম এই গণেশগুৰি বজাৰ কিন্তু এইবাৰ যিহেতু অহা কাইলৈ গৰু বিহু বা আমাৰ বিহু আৰম্ভ হ'ল ৰঙালী বিহু তেনে ক্ষেত্ৰত বজাৰ এতিয়াও সেমেকা তথাপিও আশা কৰা হৈছে যে এই গণেশগুৰি বিহুৱে হওক উলুবাৰী বা চান্দমাৰী বিভিন্ন ধৰণৰ আমাৰ বেলতৰা বজাৰ আছে নাৰেংগী নুনমাটিৰ বজাৰ আছে এই বজাৰসমূহলৈকে ৰাইজৰ সমাগম হ'ব আৰু বস্তু কিনিব বুলি সকলো আশা কৰিছে বস্তু কিন্তু উভৈনদী আপুনি বিভিন্ন ধৰণৰ চাউল বৰা চাউলৰ পৰা কোমল চাউলৰ পৰা পিঠা দৈ লাড়ু চিৰা সকলোখিনি আছে কিন্তু আচলতে বজাৰ কৰিবলৈকে মানুহবোৰ এতিয়াও অহা নাই কাৰণ কোভিডৰ যিবোৰ এতিয়াও ভয় খাই আছে মানুহে তথাপিও এই সামগ্ৰীবিলাক কিন্তু উভৈনদী হৈছে বজাৰত আৰু এছঅপি লগাৰ ক্ষেত্ৰতো আমি প্ৰাঞ্জল আপোনাৰ যোগেৰে আমি দেখুৱাইছিলোঁ যে এইবাৰ সাংস্কৃতিক সন্ধিয়াসমূহ বিভিন্নজনে তেওঁলোকে বাতিল কৰিছে প্ৰাঞ্জল হয় নিশ্চয় আশা কৰা হৈছে যে সাৱধানতাসমূহ অৱলম্বন কৰি মানুহ আহিব বজাৰলৈ বিহুৰ বজাৰ যিহেতু ৰামদিয়াৰ দৈ উভৈনদী হৈ পৰিছে সৰভোগৰ ক্ৰীমো আহিছে শিৱসাগৰৰ হুৰুমো আহিছে লাড়ু পিঠা চিৰা সকলো আছে সান্দহ আছে লগতে আন আন সামগ্ৰীসমূহো উভৈনদী হৈ পৰিছে কিন্তু সাৱধানতা মূল কথা সাৱধানতা অৱলম্বন কৰক আৰু বজাৰলৈ আহক সামগ্ৰী ক্ৰয় কৰক সেইটোৱে আশা কৰা হৈছে আৰু ইয়াৰ লগে লগে এতিয়া বাতৰিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ মানে জানেনে মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড